ঐক্য জিন্দাবাদ জিন্দাবাদ এই সংগ্রাম চলিছে আজি জাগিছে সদায় ছাত্ৰ সদা জিন্দাবাদ জিন্দাবাদ নো এছটি নো ভোট নো এছটি নো ভোট ST no rest we want ST no vote জিন্দাবাদ আহোম আজি জাগিছে সংগ্ৰাম চলিছে আহোম আজি জাগিছে নিশ্চিতভাৱে জাতি কৰাৰ প্ৰতাৰণা জাতি কৰাৰ প্ৰবঞ্চনা জাতিয়ে নিশ্চিতভাৱে দিব সকলো ৰাইজ একত্ৰিত হৈছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে স্বাভিমানী অসমীয়া স্বাভিমানে জীয়াই থকাৰ স্বাৰ্থত সকলোৱে একত্ৰিত হ'ব মই দেখুৱাইছো এয়া বসন্তগৈ আমি পুনৰ যাম আচলতে এক ঐতিহাসিক মুহূৰ্ত ৰংপুৰা বৰঘৰৰ পৰা আচলতে চৰকাৰলৈ আজি হুংকাৰ মই দেখুৱাইছো এয়া অতি তলাতল ঘৰ প্ৰাংগণ প্ৰতিদিনে আচলতে প্ৰতিবাদ হৈছে প্ৰতিদিনে আচলতে প্ৰতিবাদী মিছিল মাৰিছে তাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিবাদকাৰী জনতাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাই কি ক'ব চৰকাৰে এইটো ৰাজনীতিকৰণ কৰিব বিচাৰিছে চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে ৰাইজক ভাগ কৰিব বিচাৰিছে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনাৰ ৰাজনীতি কৰিছে গতিকে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ৰাজনীতি নচলিব ৰাইজে একত্ৰিত হৈছে জাতীয় স্বাৰ্থ ৰাইজ ওলাই আহিছে অসমৰ অসমীয়া বছৰ স্বাৰ্থ ৰাইজ ওলাই আহিছে সেইকাৰণে অনাগত সময়ত জাতীয় ঐক্যবদ্ধৰে ইয়াৰ বিৰুদ্ধে যুঁজিব আৰু জাতিক কৰা প্ৰতাৰণা জাতিয়ে নিশ্চিতভাৱে দিব এইবাৰ কোনো কাৰণতে চৰকাৰৰ টোপ গিলা নহ'ব কোনো কাৰণতে আচলতে টোপ গিলা প্ৰতিবাৰে নিৰ্বাচনৰ বাবে আচলতে যি টোপ দিয়ে সেই টোপ কিন্তু এবাৰ নিগিলে সেয়া স্পষ্ট কোনো কাৰণত গিলা নহ'ব জাতিয়ে নিজৰ জাতীয় কেনেকৈ ৰক্ষা কৰিব লাগে জানে উঠি অহা নৱপ্ৰজন্মই কেনেকৈ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে জানে সকলোৱে একত্ৰিত হৈছে গতিকে একত্ৰিত হৈ এটা আৱাজ দিছে যে জাতিক প্ৰতাৰণা কৰাৰ প্ৰতিশ্ৰুতিৰ ফল জাতিয়ে নিশ্চিতভাৱে দিব তাৰ কাৰণে সকলো সংঘবদ্ধ হৈছে ঐক্যবদ্ধ ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ সহায় নাযায় অনাগত সময়ত ২৬ নিৰ্বাচনৰ পৰা আচলতে ইয়াতকৈ ভয়ংকৰ আন্দোলন হ'ব পাৰে নেকি ভয়ংকৰ আন্দোলন অসমৰ সৰ্বস্তৰ ৰাইজ ৰাজপথলৈ ওলাব অসম স্তব্ধ হ'ব পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব